চীনত শংকা ইনফা ঘূৰ্ণীবতাহৰ ত্ৰাসিত চীনবাসী শংকিত চীনে বন্ধ কৰিলে ৰেল ষ্টেচন বন্দৰ মুহলধাৰ বৰষুণত জলমগ্ন চীনৰ বহু অঞ্চল চীনত বন্ধ কৰি দিয়া হৈছে ৰেল ষ্টেচন বন্দৰ শংকা কৰা হৈছে ইনফা ঘূৰ্ণীবতাহে তছনছ কৰিব চীনৰ বহু অঞ্চল চীনৰ বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি প্ৰবল গতিবেগত এই ইনফা ঘূৰ্ণীবতাহ ভূপৃষ্ঠত খুন্দা মাৰিব দেওবাৰে নিশা দক্ষিণ চাংহাই আৰু জেংঝাৰ উপকূলীয় অঞ্চলৰ এই শক্তিশালী ঘূৰ্ণীবতাহ খুন্দা মৰাৰ আশংকা কৰা হৈছে ঘণ্টাত 144 কিলোমিটাৰ বেগত বলিব ইনফা ঘূৰ্ণীবতাহ পৰিস্থিতি ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চীনে বন্ধ কৰি দিছে কেইবাটাও ৰেল ষ্টেচন বন্দৰ আদি বহুকেইখন বিমানৰ যাত্ৰাও বাতিল কৰা হৈছে উল্লেখ্য যে চীনৰ হেনান প্ৰদেশত হোৱা ভয়াৱহ বানত মৃত্যু হৈছে 58 জন লোকৰ আনহাতে অভাৱনীয় বানপানীৰ বাবে চীনে 3টা বান্ধৰ বিস্ফোৰণেৰে পানী মুকলাই দিছে মঙলবাৰে নিশাই লোয়াং চহৰৰ এটা বান্ধত বিস্ফোৰণেৰে মুকলাইছে বৰ্ধিত জলস্তৰ ইয়াৰ পাছতেই পৰ্যায়ক্ৰমে 2টা স্থানত থকা বান্ধত বিস্ফোৰণ ঘটাই চীন চৰকাৰে ইয়াংটো নদীৰ ওপৰত থকা বৃহৎ নদী বান্ধ দি 3 গজেজৰ পানীও মুকলি কৰিছে চীনে যাৰ ফলত ভাৰততো ইয়াৰ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে ইতিমধ্যে হিমাচল প্ৰদেশৰ বহু অঞ্চলত আৰম্ভ হৈছে প্ৰবল বৰষুণৰ ফলত সৃষ্টি হৈছে বানপানী ভূমিস্খলনৰ দেওবাৰে হিমাচল প্ৰদেশৰ বাদচেৰি চাংলা পথত সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলন উল্লেখ্য যে চীনৰ ৱাংটেজ নদী ভাৰতৰ হিমাচল প্ৰদেশৰ নিকটৱৰ্তী তিব্বতৰ মালভূমিৰে প্ৰবাহিত হৈছে সেয়েহে চীনত সৃষ্টি হোৱা বানৰ প্ৰভাৱ দেখা গৈছে হিমাচল প্ৰদেশতো ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ